নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাঞ্জল আৰু তোমালোক আটাইকে ই কক্ষলৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল যোৱাটো ক্লাছত আমি একাদশ অধ্যায়টো সমাপ্ত কৰিলো আৰু আজি পুনৰ লগ হৈছে এটা নতুন চেপ্টাৰৰ সৈতে যাৰ নাম সমমিতি এটা তোমালোকৰ মন গৈছে নিশ্চয় যে সমমিতিনো কি জানিবলৈ নহয় জানো আহাচোন তেনেহলে এই সমমিতিৰ কথা জানো তোমালোকে মোৰ পিছপিনে থকা এটা পখিলা দেখা পাইছা যদি দেখা পোৱা নাই এবাৰ চাই লোৱা এই পখিলাটোৰ সম্বন্ধ আছে সমমিতি অধ্যায়টোৰ সৈতে আৰু এই কিনো সম্পৰ্ক আছে তাৰ বিষয়ে আমি জানিম অধ্যায়ৰ মাজত আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল পলম নকৰি সমমিতিৰ বিষয়ে পঢ়ো আৰু শিকিলো ইয়াত কৈছে যে শিলাখনৰ ফুট চিহ্নই ভাগ কৰা অংশ দুটাৰ প্ৰতিটোৱে আনটোৰ দাপোন প্ৰতিবিম্ব কি প্ৰতিবিম্ব বুলি কৈছে দাপোন প্ৰতিবিম্ব একেদৰে কোনো চিত্ৰক যদি নিৰ্দিষ্ট ৰেখাৰে দুভাগ কৰিব পৰা যায় কিমান ভাগ দুভাগ কৰিব পৰা যায় যাতে ভাগ দুটাৰ এটা আনটোৰ দাপোন প্ৰতিবিম্বৰ সৈতে মিলি যায় মানে এটা অংশৰ দাপোন প্ৰতিবিম্ব অন্য অংশটোৰ লগত মিলি যায় তেন্তে আমি কি কম তাক ৰৈখিক সমমিতি বুলি কম আৰু চিত্ৰটোক ভাগ কৰা ৰেখা সাপেক্ষে সমমিত চিত্ৰ বা সমমিতি আকৃতি বুলি আমি কম এটা এই শিলাখন চোৱাচোন ইয়াত এখন শিলা দিছে য'ত আমি যদি ওপৰৰ পৰা তললৈ এডাল আছেৰে সমানে দুটা ভাগত ভাগ কৰি দিও তেতিয়া এই বাওপক্ষত থকা চিত্ৰটো ইয়াৰ দাপোন প্ৰতিবিম্বৰ সৈতে একে হ'ব অৰ্থাৎ ইয়াত মই যে আঁচ এডাল দিছো তোমালোকক দেখা পাইছা এই আঁচডালৰ ঠিক এইখিনিতে যদি আমি এনেকুৱা ধৰণে এডাল এখন যদি মই দাপোন বহাই দিও দাপোন মানে আইনাখনৰ কথা হৈছে এখন যদি মই আইনা ইয়াতে বহাই দিও আৰু এই আইনাখনত তেতিয়া মই এই চিত্ৰটোৱে দেখা নাপাম নে তোমালোকে কৰি চাবাচোন এবাৰ আমি এই গেমটো সৰুতে খেলাও গৈছে আৰু তোমালোকে হয়তো খেলিব পাৰিবা ইয়াতে যদি আইনা এখন দিও তেতিয়া হলে সম্পূৰ্ণ এনেকুৱা ধৰণৰ এটা আমি চিত্ৰ পাম আৰু এনে ধৰণৰ চিত্ৰবিলাকক আমি কি বুলি কম সমমিত চিত্ৰ বুলি কম বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল আৰু লগতে কৈছে যে যিডাল ৰেখাই সেই চিত্ৰটো সমানে দুটা ভাগত ভাগ কৰিব সেই ৰেখাডালক আমি কি বুলি কম সমমিতি ৰেখা বা সমমিতি অক্ষ বুলি কম বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল যে সমমিতি অক্ষ বা সমমিতি ৰেখা কি বা সমমিত চিত্ৰ কি হয়তো তোমালোকক পৰীক্ষাত সুধিব পাৰে যে সমমিত চিত্ৰ কাক বোলে বা সমমিতি ৰেখা বা সমমিতি অক্ষ বুলিলে কি বুজা তেতিয়া তোমালোকে অতি সহজে ইয়াৰ উত্তৰ দিব পাৰিবা আৰু যদি উদাহৰণ দিব দিয়ে তেতিয়াহলে এই শিলাখনৰে উদাহৰণ তোমালোকে দিব পাৰা নহয় জানো আৰু ইয়াৰ উপৰিও কি কি উদাহৰণ দিব পাৰা মই কেইটামান কৈ দিছো আৰু তোমালোকে সেইবিলাক মনত ৰাখিবা আৰু কৰিবলৈ চেষ্টা কৰিবা বৰ্গ আয়ত সমবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ এনে ধৰণৰ জ্যামিতিক চিত্ৰবোৰ বা বৃত্তও ক'ব পাৰা এনে ধৰণৰ জ্যামিতিক চিত্ৰবোৰ সাধাৰণতে সমমিতি চিত্ৰ বা সমমিত চিত্ৰ ইয়াত প্ৰত্যেকতে সমমিতি অক্ষ আৰু সমমিতি ৰেখা আছে আহাচোন তেনেহলে ইয়াৰ উপৰিও কিছুমান আমাৰ প্ৰাকৃতিকভাৱে পোৱা কিছুমান জীৱ-জন্তুৰ কথাও চাও আৰু প্ৰাকৃতিক অৱয়ৱবোৰৰ কথাও চাও য'ত আমি সমমিতি অক্ষ বা সমমিত চিত্ৰ দেখা পাম তাৰে ভিতৰত কি আছে চোৱা বিছা তাৰ পিছত আহিব পখিলা পতংগ পৰুৱা গছৰ পাত আদিও কি হয় সমমিত চিত্ৰ বা এই প্ৰত্যেকতে তোমালোকে সমমিতি অক্ষ বা সমমিতি ৰেখা আঁকিব পাৰিবা আহাচোন বিছা পখিলা মৌমাখি পৰুৱা তেতেলীৰ পাতৰ বিন্যাস পাত নয়নতৰা আৰু ফুল এপাহৰ পাহিবোৰ কি হয় সমমিত চিত্ৰৰ উদাহৰণ হয় বুজি পালা নহয় আমি মানৱ জাতিটোও সমমিত চিত্ৰত পঢ়ো বুজি পাইছা নহয় মোৰ মুখখনত যদি চোৱা ইয়াৰ পৰা ইয়ালৈকে যদি মই এটা লাষ্ট আনি দিওঁ দুপক্ষত আমি সাধাৰণতে একেই ৰেখা পাম তেনেধৰণে যিবোৰ পতংগ আছে ইয়াত পতংগ দুটামানৰ উদাহৰণটো দিয়া আছে পৰুৱা অকল পৰুৱা বুলিয়ে নহয় জিয়া এটা ধৰা পখিলা এটা ধৰা মৌমাখি এই আটাইবোৰ কি হয় সমমিত চিত্ৰৰ উদাহৰণ ইয়াৰ উপৰিও প্ৰাকৃতিকভাৱে পোৱা যেনেকে গছ-গছনিৰ পাতবোৰ বেছিভাগ উদ্ভিদৰ পাতবোৰ কি হয় সমমিত চিত্ৰৰ উদাহৰণ বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল আহাচোন তেনেহলে ইয়াৰ ওপৰত আৰু আমাক কি দিছে তাকে চাও ইয়াত কি দিছে চোৱা ইয়াত দিছে যে সমমিত চিত্ৰ গঠন কিদৰে হয় বা সেই গঠন সম্পৰ্কে আমাক কৈছে যে কোনো আকৃতিত দুভাগ কৰা ৰেখাত
যদি আমি দাপোন ৰাখি দিওঁ দাপোনত এটা অংশৰ প্ৰতিবিম্ব আন অংশৰ সৈতে একে হয় নে নহয় পৰীক্ষা কৰি আকৃতিটোৰ সমমিতি বুজিব পৰা যায় কিছুমান কৌশল অৱলম্বন কৰি সমমিতিত নথকা আকৃতিৰ পৰাও সমমিত আকৃতি আমি পাব পাৰো এতিয়া চোৱা যে যেটো সমমিত ৰেখা আছিলে বা সমমিতি অক্ষ আছিলে বা সমমিতি ৰেখা আছিলে তাত যদি আমি দাপোন এখন ৰাখি দিওঁ তেতিয়া তাৰ সমমিত চিত্ৰটো পাই যাম ধৰি লোৱা মই এই আখৰটোত দাপোন এটা ৰাখি দিছো কি এটা ৰাখি দিছো ইয়াতে এটা দাপোন ৰাখি দিছো ইয়াতে যদি দাপোন ৰাখি দিওঁ তেতিয়া হলে ইয়াতে কেনেকৈ দেখাবাম ইয়াৰ পৰা ইয়ালৈকে যোৱা দেখাবাম আৰু এটো এনেকৈ দেখাবাম এটা দাপোনটো গুছাই দিলে এই চিত্ৰটো আসলতে আমি কি দেখা পালো এই এম টো দেখা পালো নে গতিকে এইটো হৈ গল এটা সমমিত বৰ্ণৰ উদাহৰণ ইংৰাজী বৰ্ণমালাৰ সমমিত বৰ্ণ এটা বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল এনে ধৰণে আমি সমমিত চিত্ৰবোৰ আঁকিব পাৰো বা বুজিব পাৰো আহাচন তেনেহলে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উপৰিও আমাক কিছুমান বুদ্ধি দিছে যিবোৰ বুদ্ধি আমি ইউজ কৰি ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো সমমিত চিত্ৰ কিছুমান অংকন কৰিব পাৰো এতিয়া তোমালোকে খেলা এটা খেল যিয়ে কিছুমানে হয়তো খেলিছা তাৰ বিষয়ে আমি কম আহাচন ছাত্ৰ ছাত্ৰীসকল এইনো কি খেল তাকেই চাও এখন কাগজ ললো কাগজ লৈ তাত মই সিয়াহি পেনেৰে কিছুমান সিয়াহি পেলাই দিলো এনে নিজৰ ইচ্ছামতে পেলাই দিলো আৰু পেলাই দিয়াৰ পিছত সমানে কাগজখন দুটা ভাঁজ কৰিলো দুটা ভাঁজ কৰি কিনে কি কৰিলো অলপ পিছত মেলি দিলো কিনে মই তাক শুকাব দিলো সিয়াহিটো দেখা পাবা কাগজৰ বাও পক্ষত যেনে ধৰণৰ হাঁজ আছিলে সো পক্ষতো তেনে ধৰণৰ হাঁজ আহি পৰিব বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল ইয়াক আমাক কৈছে বাৰু চোৱা বগা কাগজ এখন সমাজৰে ভাঁজ কৰি দিয়া ভাঁজটোৰ এটা ফালে এটোপাল সিয়াহি দিয়া এটোপাল বুলি নহয় তুমি বেছিও দিব পাৰা যিমানখিনি দিয়া আৰু পেলাই দি আনটো ফাল তাৰ ওপৰত লাহেকৈ হেঁচা দিয়া লাহেকৈ ধৰি লও এইটো আছিলে পাত তো পাতটো কি কৰিম মই লাহেকৈ হেঁচা দি কাগজখনৰ ভাঁজটো খুলি দিম আৰু তাৰ পিছত সেই সিয়াহিটো শুকাবলৈ দিম কেনে ধৰণৰ দেখা পাম আহাচোন চাও ইয়াত চোৱা মন কৰা যে সিয়াহিয়ে কাগজখনত এটি সমমিত চিত্ৰৰ সৃষ্টি কৰিছে এই চিত্ৰটোৰ নিচিনা ধৰি লোৱা ইয়াৰ পৰা ইয়ালৈকে আছিলে এতিয়া এই চিত্ৰটোৰ বাও পক্ষত আমি যেনে ধৰণে দেখা পাইছো সো পক্ষতো তেনে ধৰণে দেখা পাইছো নহয় গতিকে এইটো এটা সমমিত চিত্ৰ হৈ পৰিব নে নিশ্চয় পৰিব বুজি পালা নিশ্চয় আহা তেন্তে তাৰ পিছত চাও ইয়াৰ পিছত এটা দিছে যে কেচি আৰু কাগজৰ সহায়ত সমমিত আকৃতিৰ গঠন ধৰি ললো আমি এখন কাগজ সমানে দুটা ভাগত ভাঁজ কৰি লৈছো আৰু এটা ভাঁজ কৰি লৈ কি কৰিম সেই যেটো ভাঁজ কৰা পাৰ্ট ভাঁজখিনিত অৰ্থাৎ তাতে যদি আমি যিকোনো এটা চিত্ৰ আঁকি দিওঁ যিকোনো এটা ধৰণে আমি হাঁজ এটা আঁকি দিওঁ তেতিয়া একে ধৰণৰ হাঁজ এটা বেলেগ এটা পাততো দেখা পাম মানে বেলেগ এটা সাইডতো দেখা পাম আহাচোন এখিলা কাগজ ভাঁজ কৰি লোৱা ভাঁজটোৰ সৈতে কেঁচিখনেৰে যিকোনো আকৃতিৰ টুকুৰা এটা কাটি উলিয়া কাটা টুকুৰাটো মেলি দিলে এটা সমমিত আকৃতি দেখিবলৈ পাবা আৰু ভাঁজটোৱে হ'ব টুকুৰাটোৰ সমমিত ৰেখা অৰ্থাৎ কাগজখন চোৱা এনে ধৰণে আমি ভাঁজ কৰি ললো প্ৰথমতে আৰু ভাঁজ কৰি লৈ কিনে এই কাগজখনক আমি কি কৰিলো এনে ধৰণৰ পানৰ আধা অংশৰ নিচিনাকে এনে ধৰণে কাটি দিলো কেঁচিৰ সহায়ত আৰু কাটি দিয়াৰ পিছত মই কাগজখন খুলি দিলো আৰু কাগজখন খুলি দিয়াতে আমি দেখা পালো এনে ধৰণৰ চিত্ৰ এটা নহয় নে এই চিত্ৰটো সমমিত নহল নে ইয়াত যদি এই আজদাল যদি মই টানি দিও এই ভাগটো যেনে ধৰণৰ হ'ব এই ভাগটো তেনে ধৰণৰ নহব নে তো এইটো হৈ যাব এটা সমমিত চিত্ৰৰ উদাহৰণ আৰু ইয়াৰ নামটো তোমালোকে জানা নিশ্চয় আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত যেটো স্লাইড আছে তালৈকে যাও ইয়াত কৈছে বাটাৰ পেপাৰ মানে তৈল কাগজ যেটো তাৰ সহায়ত আমি এনে ধৰণৰ সমমিত চিত্ৰ অংকন কৰিব পাৰো য'ত ইয়াতে দেখাইছে যে বাটাৰ পেপাৰখনত মাজত এটা সমমিত আছে
ইয়াত যি ধৰণৰ চিত্ৰ বনোৱা গৈছে ইয়াতো হেনে ধৰণৰ চিত্ৰ এটা সৃষ্টি হৈছে গতিকে এটোও কি হৈ গল সমমিত চিত্ৰৰ এটা উদাহৰণ হৈ গল সমমিত চিত্ৰ এটা উৎপন্ন কৰা বা সমমিত চিত্ৰ এটা আঁকিব পৰা পদ্ধতি হৈ গল বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল আহাচোন আৰুনো কি দিছে এবাৰ দিছে এডাল সমমিতি ৰেখা থকা আকৃতি ইয়াত কি দেখা পাইছা এটা সমদ্বিবাহু ত্ৰিভুজ দেখা পাইছা আৰু এই সমদ্বিবাহু ত্ৰিভুজটোত চোৱা ABC ত্ৰিভুজৰ AD এডাল লম্ব অংকন কৰিছে য'ত D টো কি হয় C আৰু B বা BC কি হয় মধ্যবিন্দু হয় মাজত আছে আৰু ইয়াৰ পৰা যেতিয়া আজডাল টানি দিছে এই আজডাল যেতিয়া টানি দিয়া গৈছে তেতিয়া এই ভাগটো সৌপক্ষৰ ভাগটো বাপক্ষৰ ভাগৰ লগত একে ধৰণে মিলি গৈছে গতিকে এইটো কি হ'ব এটা সমমিত চিত্ৰৰ উদাহৰণ হ'ব সমদ্বিবাহু ত্ৰিভুজ সমবাহু ত্ৰিভুজ সমমিত চিত্ৰৰ উদাহৰণ কিন্তু মনত ৰাখিবা বিষমবাহু ত্ৰিভুজ আকৌ সমমিত নহয় আহাচোন তাৰ পিছত আমাক কি দিছে চোৱা এবাৰ আমাক কৈছে আয়তাকাৰ শীট এখন লৈ অনুভূমিকভাৱে দুটা সমান ভাগত ভাঁজ কৰা আৰু তাৰ পিছত পুনৰ দুটা সমান ভাগত উলম্বভাৱে ভাঁজ কৰা ইয়াক খোলাৰ পিছত আমি আয়তাকাৰ শীটখনৰ দুটা ৰেখাৰ প্ৰতি সমতা পাওঁ তাৰ বাবে মই তোমালোকৰ বাবে কি কৰিছো এখন কাগজ লৈ আনিছো আৰু এই কাগজখন কি ধৰণে আমি সমমিত ৰেখাবোৰ পাম চাও আহা ইয়াত চোৱা প্ৰথমতে এইখন এখন আমাক কাগজ দিছে তো এই কাগজখন আমি সমানে দুটা ভাগত ভাগ কৰি দিলো এই কাগজখন সমানে দুটা ভাগত ভাগ কৰিলো আৰু ভাগ কৰি কিনে তাক আকৌ এবাৰ এনেকে আমি কি কৰিম ভাগ কৰি দিম ভাগ কৰি যেতিয়া খুলি দিলে দেখা পাবা ইয়াত কেইটা ভাগ হৈছে টোটাল 4টা ভাগ হৈছে আৰু এই 4টা ভাগ কি হয় সমমিত চিত্ৰৰ উদাহৰণ আৰু ইয়াতে চোৱা ইয়াৰ পিছত যেটো দিছে চিত্ৰ এনে ধৰণৰ চিত্ৰ আমি পাম হে আয়তখনৰ পৰা বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল ইয়াত আমি এটা সমমিত চিত্ৰ কেনে ধৰণে আয়তৰে আঁকি দিব পাৰো বা বনাই ল'ব পাৰো তাকে দেখা পালো আৰু বুজিও পালো নহয় জানো আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমাৰ সময় হৈছে মূল্যায়ন শিতান আৰু আমাৰ আজিৰ এই মূল্যায়নত কি প্ৰশ্ন দিয়া আছে তাকে সমাধান কৰিবলৈ চেষ্টা কৰো আহা ইয়াত প্ৰথম প্ৰশ্নটোত চোৱাচোন কি দিয়া আছে ইয়াত কৈছে যে সমমিতি আকৃতিত থকা দুটা জ্যামিতিক চিত্ৰৰ উদাহৰণ কি লিখিবা এনসার কি ত্ৰিভুজ সমবাহু ত্ৰিভুজ বর্গ আয়ত আয়তৰ বিষয়টো অলপ আগতে আমি কৰিলোৱে উদাহৰণৰ দ্বাৰা নহয় জানো সমবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ বৰ্গ আয়ত বৃত্ত আদি হ'ব সমমিত চিত্ৰৰ উদাহৰণ আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছতনো আমাক কি প্ৰশ্ন দিছে চাও এবাৰ ইয়াত মন কৰা ইয়াত কৈছে যে তলৰ কোনটো ত্ৰিভুজ সমমিত নহয় সুধিছে প্ৰশ্ন সুধিছে কোনটো নহয় প্ৰথমতে কোৱা সমবাহু ত্ৰিভুজ হয় নে নহয় অলপ আগতে আমি ক'লোৱে যে সমবাহু ত্ৰিভুজ এটা সমমিত চিত্ৰৰ উদাহৰণ গতিকে এটো উত্তৰটো হ'ব নোৱাৰে দ্বিতীয়তে দিছে আমাক সমদ্বিবাহু ত্ৰিভুজ যি ত্ৰিভুজৰ দুডাল বাহু সমান আৰু ইয়াৰো বিষয়ে আমি অলপ আগতে এটা উদাহৰণত কৰি আহিছো যে ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ আছিল গতিকে সমদ্বিবাহু ত্ৰিভুজটো কি হ'ব এটা সমমিত চিত্ৰ হ'ব কিন্তু আমাক সুধিছে কোনটো নহয় তৃতীয়তে দিছে বিষমবাহু ত্ৰিভুজ কাক বোলে যি ত্ৰিভুজৰ প্ৰতিডাল বাহুৱে অসমান তেনে ত্ৰিভুজ বিলাকক কি বুলি কওঁ আমি বিষমবাহু ত্ৰিভুজ বুলি কওঁ তেনেহলে ইয়াৰ শুদ্ধ উত্তৰ হ'ব বিষমবাহু ত্ৰিভুজ আৰু বিষমবাহু ত্ৰিভুজ কেনে ধৰণৰ হ'ব ধৰিলা এইটো এটা বিষমবাহু ত্ৰিভুজৰ উদাহৰণ এইটো এটা বিষমবাহু ত্ৰিভুজৰ উদাহৰণ য'ত এই বাহুটো বেলেগ আৰু এই বাহুটোৰ বেলেগ এই ত্ৰিভুজটোৰ নাম যদি XYZ বুলি দিও তেতিয়াহলে XYZ এটা বিষমবাহু ত্ৰিভুজ হ'ব আৰু য'ত কোনো ধৰণৰ সমমিত ৰেখা আমি নাপাম বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল আজিৰ অধ্যায়টোত বা আজিৰ পাৰ্টটোত আমি কি শিকিলো সমমিত চিত্ৰৰ বিষয়ে শিকিলো অহাবাৰ
পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম আমি আৰু তেতিয়ালৈ তোমালোক আটাইয়ে ভালদৰে থাকা কুশলে থাকা আৰু ভালদৰে প্ৰেক্টিছ কৰি থাকা আৰু পুনৰ এটা নতুন অংশৰ সৈতে লগ হ'ম আৰু তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ